হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? এয়া দেখিছেনে পুঁই শাকৰ গাছ, আৰু এনেকৈ ভাবিছোঁ পুঁই শাক তুলিবলৈ যাম। আৰু দেখিছেনে কিমান ধুনীয়াকৈ পুঁই শাকবিলাক হৈ আছে। আৰু এনেকৈ কাটি আনিলোঁ পুঁই শাক, আৰু দেখিছে নহয় এনেকৈ ধুই ভালকৈ এয়া কাটিবলৈ লৈছোঁ। আৰু এয়া দেখিবলৈ ইয়াতে ৰঙালাও দিম, আৰু লগতে আমাৰ ইয়াতে আজি কাম হৈ আছে, কেমেৰা লগাই আছে। তো এয়া দেখিছেই কেনেকুৱা ঘৰ কাটি কেনেকুৱা হৈ আছে, বুজিবই পাৰিছে। আৰু এনেকৈ চব্জিখিনি কাটি মেলি এনেকৈ দেখিছেনে কি দিম, ৰঙালাও, মাছৰুম, চব বেঙেনা, গোটেইখিনি বস্তু এনেকৈ কাটি লৈ বনাবলৈ ৰেডি কৰিম। এয়া দেখিছে ৰঙালাও নিদিলে চব্জি ভাল নালাগে শাকত, আৰু সেয়েহে শাকত মই ৰঙালাও, আলু এইকেইটা বস্তু দিওঁ। আৰু এয়া দেখিছে ৰঙালাওবিলাক কাটি লৈছোঁ পিচ কৰি এনেকৈ। যিহেতু আলু বেছি নাখাওঁ, সেয়েহে এটাই আলু দিছোঁ। ইপিনে আকৌ মই কফি বনাবলৈ ৰেডি কৰিছোঁ। দেখিছে নহয় কফি মেকাৰত মই এনেকৈ কফিবিলাক কেনেকৈ লৈছোঁ, আৰু দেখিবলৈ ভাল লাগে আৰু খাবলৈ মজা লাগে। এয়া গলি ল'লোঁ এনেকৈ চবকেইটা কাষতে। এইপিনে গাখীৰ ঢালি দিয়াৰ পিছত দেখিছে নহয় কেনেকুৱা ফেন উঠিছে। আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল বন্ধুসকল, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।